my friends. আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ 6th ক্লাছটো ষ্টাৰ্ট কৰিম 6 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিম আৰু আজি আমি ইয়াত ইলেক্ট্ৰষ্টেটিক্সৰ বেলেগ এটা প্ৰপাৰ্টি আজিৰ পৰা আমি ডিসকাস কৰিম এতিয়ালৈকে আমি যিখিনি ডিসকাস কৰিলো তেনে লিমিটেড হেতু হৈ গল ইলেক্ট্ৰ চাৰ্জ কাক কয় চাৰ্জৰ মাজত ফোৰ্স কেনেকৈ ডেভেলপ হয় ফোর্স কোয়ান্টাইজেশন অফ চার্জ কাক কয় চার্জে ইটোৱে সিটো যিটো ফোর্স দিয়ে যিবিলাক ফোর্স ডেভেলপ হয় তাৰ ওপৰত আমি কেনেকৈ নিউমেৰিকেল কৰিব লাগে এইবিলাক গোটেইবিলাক আমি ডিসকাস কৰিলো আজিৰ পৰা আমি এটা নতুন কনসেপ্ট ষ্টাৰ্ট কৰিম এণ্ড that is called electric field গতিকে তহতে কপি আৰু পেন উলিয়াই ল লিখিবলৈ ষ্টাৰ্ট কৰ নতুন এটা কনসেপ্ট electric field all electric field what is electric field basically eto tohte class 10 ot metric standard tohte paisili electric field gotike tohte olopan jano ami tothapito okmar review korilom what is electric field hobo loilo enikwa hoito what is basically electric field basic concept to ki ami hetu sa dhorilo room eta ase ami room eta ase aru room to duta charge ase say etu eta charge q1 etu eta charge q2 ধৰিলো দুইটাই পজিটিভ চাৰ্জ এতিয়া আমি জানো যে দুটা পজিটিভ চাৰ্জ থাকিলে এটা চাৰ্জে ইটো চাৰ্জক ৰিপেল কৰিব ভেৰি গুড ये ধৰিলো এনেকুৱা হল প্ৰথমতে q1 টো হে আছিল q2 টো এই প্লেসটোত নাছিল সে দিস ইজ এ রুম এই রুমটো এই চাৰ্জটো নাছিল প্ৰথমতে এই চাৰ্জটো হে আছিল only this charge was there in this room আৰু চাৰ্জটো তই চকুৱেদি দেখা নাই you are not observing this charge okay tamne koi ei charge to dekha nai prothomote bodia etia ki hol kiyo dekha nai charge ami janu je tene horu bostu sokue di dekha na pale ba dhorilu etu bag eta bitor khumai asil tetia koi dekha na pale okay etia to second charge eta to hatot loi ahisa bole say this is a charge etu eta charge hatot loi ahisa আহিতো এইখিনি জায়গাত তই আনি বহাই দিলি এইখিনি জায়গালে যেতিয়া তই হাতত চাৰ্জটো আনি ইয়াত লাহেকে এই চাৰ্জটো প্ৰেছ কৰি দিলি তই এইটো কিন্তু দেখা নাই ইমাজিন এই চাৰ্জটো আনি প্ৰেছ কৰাৰ লগে লগে তই যেতিয়া প্ৰেছ কৰি দেখা পাবি যে এই চাৰ্জটো কোনোবাই ঠেলা মাৰি দিছে একচুৱেলি এই চাৰ্জটোৱে ঠেলা মাৰি দিছে ফোৰ্স দিছে বাট ইউ আৰ নট সিং দিছ চাৰ্জ তই এই চাৰ্জটো দেখা নাই তই এই চাৰ্জটো আনি ইয়াত প্ৰেছ কৰাৰ লগে লগে তই দেখা পালি যে automatically force eta hi yake phale force eta apply korise automatically why to bhabili je charge eta ami yate press korar loge loge to anubhav korili yak kunbai force dise why karon ei charge te force dibo kintu ei charge to ami dekha nai aru yar enekwa niki bar imagine korson লে ইয়াৰ কিবা হাত এখন আছে নেকি হাতখনে ঠেলা মাৰি দিছে হাতটো নাই নাথিং ইয়াৰ দেয়াৰ ইয়াত একোৱেই নাই তেতিয়াহ'লে ইয়াক কোনে ফোৰ্স দিলে ইয়াৰতে আহি কোনে ঠেলা মাৰি দিলে তেতিয়া আমি এটা নতুন কনসেপ্ট আমি ইয়াতে ইমাজিন কৰিব পাৰোঁ সেইটো হৈ গ'ল যে কনসেপ্টটো এনেকুৱা যে এই ৰিজনটোত এই ৰুমটোত নিশ্চয় কিবা এটা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোৰ কাৰণে তই যেতিয়া চাৰ্জটো আনি ইয়াত প্লেস কৰিবি
এই চাৰ্জটো আনি ইয়াত প্লেচ কৰিছ, সেই প্ৰপাৰ্টিটোৰ কাৰণে অট'মেটিকেলি ইয়াৰ ওপৰত ফ'ৰ্চ এটা ডেভেলপ হৈছে আৰু সেই ফ'ৰ্চটোৱে এই চাৰ্জটোক ঠেলা মাৰি দিব। ফ'ৰ্চ এটা ডেভেলপ হ'ল আৰু ইয়াক দূৰলৈ ঠেলি লৈ যাব। ডেট প্ৰপাৰ্টি, এই ৰুমটোত যিটো এটা প্ৰপাৰ্টি এটা এক্সিষ্ট কৰিছে, যাৰ কাৰণে দিছ চাৰ্জ ইজ এক্সপিৰিয়েঞ্চিং এ ফ'ৰ্চ, ডেট প্ৰপাৰ্টি existing inside the room is called electric field. সেই প্ৰপাৰ্টিটোক আমি ক'ম যে এনেকুৱাকৈ ক'ম, একেবাৰে ইজি, যে ৰুমটোত নিশ্চয় এখন ইলেক্ট্ৰিক ফিল্ড আছে। সেই ইলেক্ট্ৰিক ফিল্ডখনত আমি চাৰ্জটো প্লেচ কৰি দিলোঁ, ডেট ইজ ৱাই দ্য চাৰ্জ ইজ এক্সপিৰিয়েঞ্চিং এ ফ'ৰ্চ। ডেট প্ৰপাৰ্টি ইজ কল্ড ইলেক্ট্ৰিক ফিল্ড। হ'ল? তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড কাক ক'ব? এতিয়াকে চিম্পল আমি বেছিক কনচেপ্টটো চাওঁ। ইলেক্ট্ৰিক ফিল্ড ইয়াত কিয় ডেভেলপ হ'ল? তই ধৰি ল প্ৰথমতে এই চাৰ্জটো তই অনা নাই, ইউ আৰ নট ব্ৰিঙিং ডেট চাৰ্জ, ষ্টিল দ্য ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট ইন দিছ ৰুম। এই ৰুমটোত তথাপিতো ইলেক্ট্ৰিক ফিল্ড এখন অলৰেডি আছেই। কাৰ কাৰণে আছে? বিকজ অফ দিছ চাৰ্জ। তই যিটো চাৰ্জ তই দেখা পোৱা নাই, এই চাৰ্জটোৰ কাৰণে এই ৰুমটোত এখন ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰিছে, আছে। সেই ইলেক্ট্ৰিক ফিল্ডখনত যেতিয়া তই এই চাৰ্জটো আনি প্লেচ কৰি দিলি, ছেকেণ্ড চাৰ্জটো আনি প্লেচ কৰি দিলি, দেন দিছ চাৰ্জ ইজ এক্সপিৰিয়েঞ্চিং এ ফ'ৰ্চ ডিউ টু ডেট ইলেক্ট্ৰিক ফিল্ড। গতিকে এই ইলেক্ট্ৰিক ফিল্ডখন যে ইয়াতে ডেভেলপ হৈছে, কোনটো চাৰ্জৰ কাৰণে ডেভেলপ হৈছে? বিকজ অফ দিছ চাৰ্জ। গতিকে ফাইনেলি আমি এতিয়া ক'ব পাৰোঁ, ইলেক্ট্ৰিক ফিল্ড এখন ডেভেলপ হ'বলৈ হ'লে চাৰ্জ এটা থাকিব লাগিব। এটা থাকিব পাৰে, বহুত চাৰ্জ থাকিব পাৰে। কোনোবা এটা ৰিজনত যদি চাৰ্জ অলপমান থাকে, তেতিয়াহ'লে জানিবি যে চাৰ্জৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড ডেভেলপ হ'ব। সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কনচেপ্ট হৈ গ'ল। এতিয়া চাবি এইটো এনেকুৱা, say this is a charge, পজিটিভ চাৰ্জ এটা আছে। গতিকে মই এই মাত্ৰ ক'লোঁ ইয়াৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড আছে। এতিয়া ইলেক্ট্ৰিক ফিল্ডখন ক'লৈকে থাকিব পাৰে আৰু তই কেনেকৈ গম পাবি যে ইলেক্ট্ৰিক ফিল্ড এখন আছে নে নাই? অ'কে, চাৰ্জ এটা আছে মানি ল'লোঁ, তই বোলে চাৰ্জটো দেখা নাই, বেগ এটাৰ ভিতৰত ভৰাই থোৱা আছিল, কিন্তু কোনোবা এজনে কৈছে যে এইটো ৰুমত ইলেক্ট্ৰিক ফিল্ড এখন আছে। তই কেনেকৈ গম পাবি? তেনেই যে হাতত এটা চাৰ্জ ল, লৈ এই ৰুমটোলৈ লৈ আন। ৰুমটোলৈ অনাৰ লগে লগে যদি কোনোবা ফ'ৰ্চে ইয়াক যদি ঠেলি দিয়ে, তই কবি যে ৰুমটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে, ৰুমটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে। অ'কে, কিয় ইলেক্ট্ৰিক ফিল্ড আছে? কাৰণ এই চাৰ্জটো এই ৰুমটোৰ ভিতৰত চাৰ্জ এটা আছে, ৰুমটোৰ ভিতৰত চাৰ্জ এটা আছে। বিকজ অফ দিছ চাৰ্জ, inside this room an electric field exists, এখন ইলেক্ট্ৰিক ফিল্ড আছে। হ'ল? এতিয়া ইলেক্ট্ৰিক ফিল্ড ক'লৈকে থাকিব পাৰে? আপ টু হোৱাট ডিষ্টেঞ্চ দ্য ইলেক্ট্ৰিক ফিল্ড কেন এক্সিষ্ট। এতিয়া আমি সেইটো চাম। হ'ল? তেনে চিম্পল কেনেকৈ চাম চাবি। এইটো চাৰ্জ আছে, এই চাৰ্জটোৰ ওচৰত মই আৰু এটা বেলেগ চাৰ্জ প্লেচ কৰি দিলোঁ, দিছোৱা এইটো চাৰ্জ প্লেচ কৰিলোঁ। এতিয়া কি হ'ব? এইটো যদি পজিটিভ হয়, এই পজিটিভটোৱে এই পজিটিভটোক এইফালে ৰিপেল কৰিব, বঢ়িয়া। যদি ৰিপেল কৰি দিলে ই ঠেলি দিব, ই আহি এইখিনি পালে, ইয়াত থকাৰ পিছত আকৌ এই ফ'ৰ্চ দিব, আকৌ দূৰলৈ যাব, আকৌ ফ'ৰ্চ দিব আৰু দূৰলৈ যাব। গতিকে যিমানে দূৰলৈ গৈ আছে, ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিয়ে আছে, তাৰমানে ইলেক্ট্ৰিক ফিল্ডখন আছেই তেতিয়ালৈকে। 2 নম্বৰ পইণ্ট, তহঁতে জান যিমানে চাৰ্জটো দূৰলৈ গৈ থাকিব, ৰিপালচিভ ফ'ৰ্চটো ডিক্ৰিজ হ'ব, কমি কমি গৈ থাকিব। গতিকে কি হ'ল, এইখিনি জেগাত যেতিয়া আছিল ৰিপালচিভ ফ'ৰ্চটো বহুত বেছি আছিল। এই পইণ্টটো পোৱাৰ লগে লগে ৰিপালচিভ ফ'ৰ্চটো কমি গ'ল, এইটো পইণ্ট পোৱাৰ লগে লগে আৰু কমি গ'ল, এই পইণ্টটো পোৱাৰ লগে লগে আৰু কমি গ'ল। হ'ল?
গতিকে ই যিমানে দূৰলৈ গৈ থাকিব কমি কমি গৈ থাকিব কমি গৈ গৈ এটা বাউণ্ডেৰী পাবি এইখিনি জায়গাটো এনেকুৱা লাগিব ইয়াতকে আৰু দূৰলৈ গ'লে ফোৰ্স নাইকিয়া say up to this point repulsive force is there এইখিনিলৈকে repulsive force টো আছে ইয়াৰ পিছত আৰু নাই হল তেনেকে আমি এই জায়গা যদি চাৰ্জ লওঁ এটো ইয়াক এইফালে ঠেলিব এইফালে ঠেলিব এইফালে ঠেলিব এইফালে ঠেলিব up to a certain boundary ঠেলিব তেনেকে এটা বাউণ্ডেৰীৰ ভিতৰত এই চাৰ্জটোৰ চাৰিওফালে there exists a boundary এই বাউণ্ডেৰীৰ ভিতৰত তই যদি এই চাৰ্জটো প্লেস কৰ at any point inside this boundary this charge will experience a force a boundary ভিতর charge to থলে আমি কম যে charge তে force experience করিব a region to remember this is most important part a boundary to ভিতর যেটো region this region is called electric field a region to আমি electric field লিখো গতিকে ফাইনালি এনেকুৱা হল ইলেক্ট্ৰিক ফিল্ড কোড আছে what is electric field যেটো ৰিজনত আমি যদি চাৰ্জ এটা প্লেস কৰো আৰু যদি চাৰ্জটোৱে ফোৰ্স এক্সপেৰিয়েন্স কৰে then that region is called electric field গতিকে তহঁতে simply এই লাইনটোৱে লিখি ল এনে কনসেপ্টৰ কাৰণে কামত নাহে এইবিলাক লিখি ল the region in which if we place a charge the charge will experience a force then that region is called electric field গতিকে most important concept electric field কাক কয় যেটো ৰিজনত এৰিয়াত আমি যদি চাৰ্জ এটা প্লেস কৰো চাৰ্জটোৱে যদি ফোৰ্স এক্সপেৰিয়েন্স কৰে তেতিয়া আমি কম যে in that region an electric field exists সেই ৰিজনটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে হল 2 নম্বৰ electric field up to কলৈকে থাকিব পাৰে up to what extent an electric field exists up to কলৈকে থাকিব পাৰে মই নটা বাউণ্ডেৰী এটা কি দিছো যে ইয়ালৈকে থাকিব পাৰে ইয়াৰ বাহিৰত নাথাকে practically that is not correct কিয় মন দেখুন এইখিনি জায়গা চাৰ্জটো দিলু চাৰ্জটোৱে ফোৰ্স এক্সপেৰিয়েন্স কৰিলে এই জায়গাত দিলু ফোৰ্সটো আছে ফোৰ্সৰ ভ্যালুটো কমি গল এই জায়গাত দিলু আৰু কমি গল এইটো পইণ্টত দিলু আৰু কমি গল এই পইণ্টত দিলু বহুত কমি গল একেবাৰে নাই আৰু ইয়াৰ বাহিৰ কৰি দিলু বাউণ্ডেৰী বাহিৰ কৰি দিলু the charge will not experience any force যেহেতু এক্সপেৰিয়েন্স কৰা নাই ফোৰ্স গতিকে আমি কম যে এই বাউণ্ডেৰীটো বাহিৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাই but that is not correct why actually ইয়াতো আছে খালি ফোর্সটো ইমান কম যে আমি ভাবিছো যে ফোর্সটোৱে নাই কিন্তু at this point also electric field exists because at this point also the charge experience a force but very small amount that is why we are neglecting it actually yato force আছে যদি yato আছে দূৰলৈ গৈ থাকিবই খালি বহুত কম তেতিয়া হলে আপ টু কলৈকে থাকিব পাৰে আপ টু ইনফিনিটি লৈকে থাকিব পাৰে থিওৰিয়ে কোৱা মতে আপ টু ইনফিনিটি ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট খালি বহুত দূৰত ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো খুব কম সেইকাৰণে আমি প্ৰ্যাকটিক্যালি ইয়াত নাই বুলি কওঁ কিন্তু according to theory electric field exists up to infinity this is a very important point practically electric field exists up to a certain distance but theoretically electric field exists up to infinity that is the number concept hol
এতিয়া আহিল নেক্সট পইণ্ট, ভালকৈ মন দি শুনি থাকিবি। নেক্সট পইণ্ট, এইটো এটা ৰুম, ৰুমটোৰ ভিতৰত ক'ৰবাত চাৰ্ট এটা আছে, বেগ এটা আছিল, বেগৰ ভিতৰত চাৰ্ট এটা সোমাই আছে, বেগ এটাৰ ভিতৰত, আৰু তই চাৰ্টটো দেখা নাই। হ'ল, চাৰ্জ থকা মানে জানিবি যে এই ৰুমৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড আছে। ভেৰি গুড, ইলেক্ট্ৰিক ফিল্ড এখন আছে। ইয়াত যিটো চাৰ্জ আছে, দিছ ইজ কিউ, পজিটিভ। পজিটিভ চাৰ্জ এটা বেগ এটাৰ ভিতৰত থৈ দিয়া আছে। That is why an electric field exists inside the room. এতিয়া তই হাতত বেলেগ এটা চাৰ্জ ললি, লৈ এই ৰুমটোলৈ সোমাই আহিলি এনেকৈ। যেতিয়া তই এইখিনি পালি, যেতিয়া তই এই পইণ্টটো পালি, হঠাৎ অনুভৱ কৰিলি এইটো এটা চাৰ্জ, তই হাতত লৈ থকা চাৰ্জ এইটো। যেতিয়া এইখিনি পালি, তই অনুভৱ কৰিলি যে ইলেক্ট্ৰিক ফিল্ডখনে এই চাৰ্জটোক ফ'ৰ্চ এটা দিছে। বিকজ ডিউ টু দিছ ইলেক্ট্ৰিক ফিল্ড, দিছ চাৰ্জ ইজ এক্সপিৰিয়েঞ্চিং এ ফ'ৰ্চ। বঢ়িয়া, তই হাতত চাৰ্জটো লৈ আহিছ, আহি প্ৰেছ কৰাৰ লগে লগে তই গম পালি ইয়াত কোনোবাই ফ'ৰ্চ এটা দিছে। ইনষ্টেণ্টলি তই কৈ দিলি, আৰে দেয়াৰ ইজ এন ইলেক্ট্ৰিক ফিল্ড, এই ৰুমটোত ইলেক্ট্ৰিক ফিল্ড এখন আছে। কাৰণ কিয়? দিছ চাৰ্জ ইজ এক্সপিৰিয়েঞ্চিং দ্য ফ'ৰ্চ। গতিকে যিহেতু এই চাৰ্জটোৱে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে, গতিকে তই ক্লিয়াৰলি কৈ দিলি যে আৰে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড আছে। এতিয়া তোৰ ফ্ৰেণ্ড এটা আছিলে ৰুমটোৰ কাষতে, তই যেতিয়া কৈ দিলি যে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড আছে, তোৰ ফ্ৰেণ্ডটোৱে শুনা পালে। ফ্ৰেণ্ডে এতিয়া তোৰ ফ্ৰেণ্ডে তোক সুধিব পাৰে যে ফিল্ডখন যে আছে, ফিল্ডখন ষ্ট্ৰং ফিল্ড নে উইক ফিল্ড, strength of the field. He can ask you whether that field is strong or weak. To সুধি দিব পাৰে to friend. এতিয়া তই কেনেকৈ ডিচাইড কৰিবি whether it is strong field or weak field? হ'ব কেনেকৈ? তেনে চিম্পল। তই চাৰ্জটো আনি ইয়াত প্লেচ কৰিলি, কৰাৰ লগে লগে অনুভৱ কৰিলি যে চাৰ্জটো ফিল্ডখনে বহুত জোৰেৰে ফ'ৰ্চ এটা দিছে। এতিয়া তই কবি যে ফিল্ডখন বহুত ষ্ট্ৰং, তই কবি যে ফিল্ডখন বহুত ষ্ট্ৰং। ভেৰি গুড। যদি এই চাৰ্জটো ফিল্ডখনে লাহে লাহে ঠেলিছে, এনি স্মল এমাউণ্ট অফ ফ'ৰ্চ ইজ এপ্লাইড অন দি চাৰ্জ, তেতিয়া তই কবি, ইয়'ৰ অপিনিয়ন উইল বি দেট দ্য ফিল্ড ইজ উইক, ফিল্ডখন উইক বুলি তই কবি। কিয় হ'ল এইটো? ইয়াৰ কাৰণ এইটো, দিছ ইফ দ্য ফ'ৰ্চ, যদি ফ'ৰ্চটো বেছি, তই কবি যে ইলেক্ট্ৰিক ফিল্ডখন বহুত ষ্ট্ৰং। কেনেকৈ হ'ল সেইটো? ইয়াৰ কাৰণ এইটো, এই ফৰ্মুলা F is equal to 1/4πε0 Q divided by r by l distance r square. এই ক্যালকুলেট কৰ। যদি তই দেখা পাও যে এই ফ'ৰ্চটো বহুত বেছি, তই কবি যে ফিল্ডখন বহুত ষ্ট্ৰং, ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড বুলি কয়। তই কবি যে ফিল্ডখন বহুত ষ্ট্ৰং। যদি ফ'ৰ্চৰ ভেলুটো কম হয়, তই কবি যে ফিল্ডখন উইক। এই ফ'ৰ্চটো কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে? এটা হ'ল এইটো চাৰ্জৰ ওপৰত, এটা হ'ল এইটো চাৰ্জৰ ওপৰত, আৰু এটা হ'ল ডিষ্টেঞ্চ। অ'কে, ভেৰি গুড। ধৰি ল তোৰ এনেকুৱা হ'ল, তই হাতত লৈ আহিছিলি এই যিটো চাৰ্জ, এই চাৰ্জৰ ভেলু হ'ল, অকল এই চাৰ্জৰ ভেলু হ'ল, এইটো কিবা এটা আছে, এইটো ফিক্সড। অ'কে, বেগৰ ভিতৰত আছে, তই হিচাপ কৰিব নোৱাৰ, ইয়াত চাৰ্জ এটা আছে। অ'কে, ইউ কিপ ইট দেয়াৰ। এই চাৰ্জটো তই যিটো হাতত লৈ আহিছিলি, সেই দেট ইজ 2 কুলাম্ব। 2 কুলাম্ব চাৰ্জ এটা তই হাতত লৈ আহিছে, আৰু ইয়াত প্লেচ কৰিলি 2 কুলাম্ব। এইটো এটা বহুত ডাঙৰ চাৰ্জ, গতিকে এইটো ডাঙৰ চাৰ্জ হোৱাৰ কাৰণে ফ'ৰ্চৰ ভেলুটো বহুত বেছি হৈ গ'ল। গতিকে তই তোৰ ফ্ৰেণ্ডক ক'লি দ্য ফিল্ড ইজ ভেৰি ষ্ট্ৰং, ফিল্ডখন বিৰাট ষ্ট্ৰং।
বুলি কবি কাৰণ কিয় ফোৰ্সৰ ভ্যালুটো বহুত বেছি এই চাৰ্জটো এক্সপেৰিয়েন্স কৰা ফোৰ্সৰ ভ্যালু বহুত বেছি তোৰ ফ্ৰেণ্ডে বিলিভ কৰা নাই তেওঁ কি কৰিলে তেওঁ টেষ্ট কৰিবলৈ ট্ৰাই কৰিলে তেওঁ কি কৰিলে হাতত চাৰ্জ এটা ললে তেওঁ লৈ ললে 1 কুলম চাৰ্জ বা ধৰি ল 1 মাইক্ৰ কুলম চাৰ্জ এটা তেওঁ লৈ তোৰ ফ্ৰেণ্ডে হাতত 1 মাইক্ৰ কুলম চাৰ্জ এটা লৈ আহি একে জেগাতে টেষ্ট কৰি দিলে চিম্পলি যিহেতু এই চাৰ্জৰ ভ্যালুটো এতিয়া তেওঁ লৈ অহা চাৰ্জৰ ভ্যালুটো কম হৈ গ'ল এবাৰ ফোৰ্সৰ ভ্যালুটো কমি গ'ল বহুত কমি গ'ল এতিয়া তোৰ ফ্ৰেণ্ডে ক'ব এই ফিল্ডখন বহুত উইক কাৰণ হি ইজ এক্সপিৰিয়েন্সিং এ ভেৰি স্মল এমাউণ্ট অফ ফোৰ্স তেওঁ ক'ব যে এই ফোৰ্সটো বহুত কম ফিল্ডখন বহুত উইক কিন্তু কিয় কম কাৰণ তেওঁ সৰু চাৰ্জ এটা লৈ আহিছে স্মল চাৰ্জ এটা লৈ আহিছে কিন্তু তই লৈ আহিছিলি 2 কুলম চাৰ্জ বহুত বেছি চাৰ্জ দ্যাট ইজ ৱাই ইউ আৰ এক্সপিৰিয়েন্সিং এ লাৰ্জ ফোৰ্স গতিকে তই বেছি ফোৰ্স এক্সপিৰিয়েন্স কৰিলি গতিকে তই কবি যে ফিল্ডখন বহুত ষ্ট্ৰং গতিকে এইটো এতিয়া গণ্ডগোল হৈ গ'ল ডিসপিউট হৈ গ'ল যে ফিল্ডখন আমি কেনেকৈ মেজাৰ কৰিম উই কেন মেজাৰ দ্য ইলেক্ট্ৰিক ফিল্ড অ'কে এতিয়া ইয়াত এটা নিয়ম সাইণ্টিষ্টবিলাকে নিয়ম এটা বনাই দিছে তেওঁলোকে কৈছে যে যিকোনো চাৰ্জ ল'লে তই নহ'ব ইফ ইউ ৱান্ট টু মেজাৰ দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড ইউ হেভ টু টেক এ ষ্টেণ্ডাৰ্ড চাৰ্জ তই এটা ষ্টেণ্ডাৰ্ড চাৰ্জহে ল'ব লাগিব যিকোনো চাৰ্জ ল'লে নহ'ব এণ্ড ডেট ষ্টেণ্ডাৰ্ড চাৰ্জ শুড বি এই ষ্টেণ্ডাৰ্ড চাৰ্জটোৰ ভেলু হ'ব এই ষ্টেণ্ডাৰ্ড চাৰ্জটোৰ ভেলু হ'ব লাগিব ইয়াৰ ভেলু হ'ব লাগিব 1 কুলম এই 1 কুলমটোক আমি ইউনিট চাৰ্জ বুলি কওঁ ইউনিট চাৰ্জ নম্বৰ 1 2 নম্বৰ তোমাতে জানো যে চাৰ্জ দুবিধ আছে পজিটিভ আৰু নিগেটিভ ল'লেও নহ'ব তেওঁ এটা নিয়ম বনোৱা হৈছে দিছ চাৰ্জ শুড বি পজিটিভ চাৰ্জ গতিকে আমি কম এতিয়া ভালকে মন দি শুনিব এই ৰুমটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডখনৰ তই ষ্ট্ৰেংথটো দেখিব খুজিছ ইউ ৱান্ট টু মেজাৰ দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড সেইটো জুখিবলৈ হোৱাট ইউ উইল ডু প্ৰেক্টিকেলি মনত ৰাখ প্ৰেক্টিকেলি যে তই হাতত এটা পজিটিভ চাৰ্জ ল যাৰ ভেলু হ'ব লাগিব 1 ইয়াক কয় ইউনিট পজিটিভ চাৰ্জ ইউ হেভ টু টেক এ ইউনিট পজিটিভ চাৰ্জ ইন ইউৰ হেণ্ড তই হাতত এটা ইউনিট পজিটিভ চাৰ্জ লৈ আনি এই জেগাত প্লেচ কৰি দে যিটো পইণ্টত তই ফিল্ডখনৰ ষ্ট্ৰেংথটো দেখিব খুজিছ সেই পইণ্টটোত আনি ইউনিট পজিটিভ চাৰ্জটো প্লেচ কৰি দে নাও ইউ কেলকুলেট দ্য ভেলু অফ দ্য ফ'ৰ্চ এক্সপিৰিয়েন্স বাই দিছ চাৰ্জ ইউনিট পজিটিভ চাৰ্জটোৱে কিমান ফ'ৰ্চ এক্সপিৰিয়েন্স কৰিছে এতিয়া তই কেলকুলেট কৰ that force is called electric field strength at that point or সেইটোকে তহঁতে মেট্ৰিকত কি কৈছিলি জানো ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এট এ পইণ্ট ইনচাইড ইলেক্ট্ৰিক ফিল্ড তহঁতে মেট্ৰিকত এইটো কৈছিলি তহঁতে এইটো মুখস্থ কৰিছিলি বেছিক কনচেপ্টটো হ'ল যে এতিয়া আমি আপোনাৰ ৰিভিউ কৰি ভালকৈ ক'ম এনেকুৱা চাৰ্জ থাকিলে জানিবি 1 নম্বৰ চাৰ্জ থাকিলে জানিবি যে চাৰ্জৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব নম্বৰ 2 ইলেক্ট্ৰিক ফিল্ড ক্যান এক্সিষ্ট আপ টু ইনফিনিটি থিওৰিটিকেলি থিওৰিয়ে কোৱা মতে ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট আপ টু ইনফিনিটি নম্বৰ 2 নম্বৰ 3 ইলেক্ট্ৰিক ফিল্ড এখনত যদি তই চাৰ্জ এটা প্লেচ কৰ ইফ ইউ প্লেচ এ চাৰ্জ ইনসাইড ইলেক্ট্ৰিক ফিল্ড the charge will experience a force. Most important line. When you place a charge inside electric field, the charge will experience a force. 3 number. 4 number. We can measure the strength of the electric field, or that is called intensity of the electric field. Ami electric field ekonor strength to ami jukhibo paru. Keneke? Practically. You take a unit positive charge in your hand. You place that
unit positive charge at the point where you want to measure the electric field, strength of the electric field. তই যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো জুখিব খুজিছ যে whether the field is strong or not তই জুখিব খুজিছ সেই পইণ্টটোত ইউনিট পজিটিভ চাৰ্জটো প্লেচ কৰি দে the unit positive charge will now experience a force সেই ফোৰ্সটো তই ক্যালকুলেট কৰি দে that force is called electric field intensity at that point. Okay, গতিকে এতিয়া তহঁতে কপি এটা উলিয়াই কপিটোত লিখ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হেডলাইন লিখ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এতিয়া তলত লিখ the force experienced by a unit positive charge মই অলপমান ফাষ্ট কম তহঁতে এইটো লিখি ল'বি এইবিলাক ডেফিনিশ্যন কামত নাহে তথাপিতো লিখি ল'বি the force experienced by a unit positive charge placed at a point inside electric field is called electric field intensity at that point. এই লাইনটো বাৰে বাৰে ৰিপিট কৰি ল'বি লৈ লিখি পেলাবি ডেফিনিশ্যন এইবিলাক নাহে তথাপিতো লিখিবি তোৰ কামত আহিব হল এতিয়া আমি এইটো জুখিম কেনেকে unit positive charge মানে হৈ গল 1 coulomb unit means 1 coulomb charge এটো বহুত ডাঙৰ চাৰ্জ মই অলৰেডি তোমাক ফাৰ্স্ট ক্লাছত কৈছিলো 1 coulomb charge বহুত ডাঙৰ চাৰ্জ 1 coulomb charge এটা পইণ্টত প্লেস কৰিব নোৱাৰ ডেফিনিশ্যনটো হে কিন্তু 1 coulomb charge তই কেতিয়াও প্লেস কৰিব নোৱাৰ এটা পইণ্টত তেতিয়া হলে how you will measure it আজিকালি কিতাপত এটা নতুন নিয়ম দিছে আগতে এনেকৈ কৈছিলে ইউনিট পজিটিভ চাৰ্জ এটা ময়ো তহঁতক তেনেকৈ পঢ়াম ইউনিট পজিটিভ চাৰ্জ এটা প্লেস কৰিম হৈ যাব কিন্তু ইয়াক মেজাৰ কৰাৰ থিওৰিটিক্যালি মেজাৰ কৰাৰ কনসেপ্ট এটা আছে হেতু হলি কাৰণ ইউনিট পজিটিভ চাৰ্জ মিন্স 1 coulomb charge এটা পইণ্টত প্লেস কৰিব নহয় কাৰণ 1 coulomb charge is a huge amount of charge এটো তই প্লেস কৰিব নোৱাৰ গতিকে how you can measure it practically মই বুজাইছো ইয়াত চাৰ্জ এটা আছে গতিকে এই ৰুমটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে তই এই ইলেক্ট্ৰিক ফিল্ডখনৰ এই পইণ্টটোত তই জুখিব খুজিছ ফিল্ডখন কিমান ষ্ট্ৰং you want to measure the strength of the electric field at this point এই পইণ্টটো কিমান দূৰত আছে ইয়াৰ পৰা সে r distance দূৰত আছে r distance দূৰত তই ইয়াতে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং জুখিব খুজিছ তই ইয়াতে এটা কাম কৰ ইউনিট পজিটিভ চাৰ্জ প্লেস কৰিব লাগিব হেতু নকৰিবি বেটাৰ এটা স্মল টেষ্ট চাৰ্জ Q naught বুলি কয় আজিকালি Q naught টেষ্ট চাৰ্জ স্মল টেষ্ট চাৰ্জ তই ইয়াত এটা স্মল টেষ্ট চাৰ্জ প্লেস কৰ ভেৰি স্মল এমাউন্ট অফ চাৰ্জ পাই যায় তেনেকুৱা পজিটিভ চাৰ্জ এটা তই প্লেস কৰ যেটোক আমি টেষ্ট চাৰ্জ বুলি কওঁ টেষ্ট কৰিবৰ কাৰণে তই প্লেস কৰিছ ইয়াৰ ভ্যালুটো খুব সৰু টেষ্ট চাৰ্জ এটা ল ইয়াত প্লেস কৰ now this charge will experience a force এতিয়া তই এই ফোর্সটো ক্যালকুলেট কৰ এই ফোর্সটো ক্যালকুলেট কৰ কেনেকৈ কৰিবি সিম্পল F is equal to 1 by 4 pi epsilon naught Q naught divided by Archimedean distance r square whole Q naught charge to experience kora force or value hole etu kintu to Q naught na lage Q naught or value actually kiman hobo lagibo according to theory Q naught or value kiman hobo lagibo 1 hobo lagibo 1 এতিয়া 1 to toy keneke calculate koribi Q naught ko banole
সিম্পল বস্তু এই এফটো তই যদি ইয়াত 1 বনাব লাগে এই কিউ নটটো ইয়াৰ তললৈ টানি আন কিউ নটটো যদি তই ইয়াৰ তললৈ টানি আন এইটো এটা ফোর্স আমি এইটো কম ফোর্স পার ইউনিট চার্জে এক্সপিরিয়েন্স করা ফোর্স হৈ গল এতিয়া তাৰ উপৰি এইটো পজিটিভ চার্জ তাৰ মানে ইউনিট পজিটিভ চার্জ এটা এক্সপিরিয়েন্স করা ফোর্স হল এইখিনি কিউ নটে এক্সপিরিয়েন্স করা ফোর্স যদি এইটো হয় ইউনিট চার্জে এক্সপিরিয়েন্স করা ফোর্স হ'ব F by Q naught and this force is called electric field এইটো আমি কওঁ electric field intensity at that point বুলি কওঁ এই গোটেই বস্তুটো লিখিল এই গোটেই ছবিটো আঁকিল this is a charge this is also another charge this is called electric field intensity at a point এটো বস্তু ইয়াক কয় small charge বল ভালকে বুঝি নেপালে দুবাৰ মান চাই দিলে তো বুঝি পাই যাবি কিউ নটে এক্সপিরিয়েন্স করা ফোর্স হল F কিউ নটে এক্সপিরিয়েন্স করা ফোর্স হল F ইউনিট চার্জে এক্সপিরিয়েন্স করা ফোর্স কিমান হ'ব F by Q naught আৰু ইউনিট চার্জে এক্সপিরিয়েন্স করা ফোর্সকে ইন্টেন্সিটি বুলি কয় সো দিস ইজ ইকুয়াল টু ইন্টেন্সিটি ফিনিশ সিম্পল বস্তু গতিকে ফাইনালি সা এইটো এটা খুব মোস্ট ইম্পৰ্টেন্ট ৰিলেশন দিছ দুটা কনসেপ্ট ইয়াতে সোমাই আছে ফোর্সক চার্জারে ডিভাইড কৰিলে ইন্টেন্সিটি পায় নম্বৰ 1 2 নম্বৰ পয়েন্ট চার্জ এটা আছে পয়েন্ট চার্জ টুৰ পৰা r ডিসটেন্স দূৰত ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি ভ্যালুটো কিমান হ'ব এইটো ফর্মুলাই দিব দুটা বস্তু একেলগতে তহতে পাই গলি নম্বৰ 1 রিলেশন বিটুইন ইন্টেন্সিটি এন্ড ফোর্স এটো এটা নতুনকে লিখিল নতুনকে লিখ রিলেশন বিটুইন ফোর্স এন্ড ইন্টেন্সিটি হল আন্ডারলাইন কৰ খেটো হৈ গল এইটো লিখ intensity is equal to F divided by Q this is charge divide কৰিলে তো intensity পাবি that is number 1 হল যিকোনো চার্জ এটো নয় এনেকে পাম নহলে এটো কনফিউজ হৈ যাবি যিকোনো চার্জ ফোর্সক চার্জে ডিভাইড কৰিলে intensity পায় that is number 1 number 2 পয়েন্ট চার্জ এটাৰ পৰা তই যদি ইন্টেন্সিটি উলিয়াব লাগে you will have to apply this formula this one intensity is equal to this one এইটো এক নম্বৰ ইম্পর্টেন্ট পয়েন্ট এটো দুই নম্বৰ ইম্পর্টেন্ট পয়েন্ট এই দুটা তহঁতে লিখিল হল এতিয়া ইন্টেন্সিটি ইউনিট কি হ'ব লিখিল ইউনিট অফ ইন্টেন্সিটি ইলেক্ট্রিক ইন্টেন্সিটি intensity unit to hol a2 ইয়াৰ পৰা ওলাব ইয়াৰ পৰা সা intensity unit এটো হল ফোর্সৰ ইউনিট কি নিউটন চার্জৰ ইউনিট হল কুলম্ব গতিকে intensity unit হল নিউটন পার কুলম্ব Newton per coulomb is equal to is the unit of intensity. That is number. This is also a very important point. Hol. Itiyahi. Intensity to scalar quantity ne vector quantity. এটা তহঁতে নিজে ভাব whether electric intensity scalar quantity or vector quantity ভাব অকণমান এতিয়া মনত ৰাখ
electric intensity is a vector quantity. Kyo vector? Moi duta concept or prakon. Duta idea dikon. Ek number hol. Then is simple. Intensity means force. Definition of the question. The force experienced by a unit positive charge. Unit positive charge at I experience kora force of intensity kon. This means intensity is nothing but force. Intensity means force actually. Une experience kora force. Unit positive charge at I experience kora force. He force of intensity will be. This means intensity is nothing but force. It is not a force to scale on a vector. Vector quantity. Therefore, intensity is also a vector quantity. Simple. Do a number belegata idea prakon. Intensity formula hole. All F force is a vector quantity. Charge means amount of charge 1 coulomb 2 coulomb. It is a scalar quantity. Vector eta scalar divide korile hotai vector by eta vector. That is why it is a vector quantity. All बढ़िया. Very get out a monotrack likhilo. Intensity is a vector quantity. Next, intensity dimension ki hobo. Ajo nije uliabi. Force or dimension janoe. Charge or dimension to nije uliabi. Kenake uliabi sa. Charge or dimension to gondo uliabi. Ami jano. Electric current. Class 10 of paisili. Ami akko pam electric current. Current means charge divided by time. H equal to Q is equal to I T. I means current. Current per unit to T. Ampere. Ampere of A eta ase. He karne current per dimension hol A. A is the dimension of current. At a time T. Therefore, dimension of charge is AT. সেইটো আমি তহঁতে ইয়াত পাতিবি এফৰ ফ'ৰ্চৰ ডাইমেনশ্যন তহঁতে জানোৱে ফ'ৰ্চৰ ডাইমেনশ্যন পাতিবি চাৰ্জৰ ডাইমেনশ্যন পাতিবি ইউ উইল গেট দ্য ডাইমেনশ্যন অফ ইণ্টেনচিটি নিজে কৰিবি এইটো মনত ৰাখ নিজে কৰিব লাগিব ফ'ৰ্চৰ ডাইমেনশ্যন পাতিবি চাৰ্জৰ ডাইমেনশ্যন পাতিবি পাতি টোটেলটো উলিয়াবি দ্যাট ইজ দ্য ডাইমেনশ্যন অফ ইলেক্ট্ৰিক ইণ্টেনচিটি হ'ব বঢ়িয়া এইবাৰ আহিল Intensity is a vector quantity. It is a vector bila kun phale thake. Vector bila kun phale thake. Ami etia because vector has magnitude and dimension. It is intensity bila vector to magnitude keneke pam, dimension keneke, magnitude keneke pam, direction keneke pam. Moi jonok hetu explain kori dim. Sabi. Say this is a charge. Charge eta thoka mane চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব এখন ইলেক্ট্ৰিক ফিল্ড এতিয়া তো এই ইলেক্ট্ৰিক ফিল্ডখনৰ এই পইণ্টটোত তই ফিল্ডখন কিমান ষ্ট্ৰং তই জুখিব খুজিছ ইউ ৱান্ট টু মেজাৰ দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট And this point is situated at a distance r. A r distance duro ekhini jaga. So electric field kon kiman strong to jikhibo khoiso. What you will do? To eta unit positive charge lo. Loi toy yat eta charge place kor. Jar value 1. A unit positive charge yat place kor. A charge to a jiman force experience koribo. That is called electric field intensity at that point. Force will your formula to put it. Q. A to charge value to 1 in 1 to ami at nepatu divided by r square. Etia a to jetia 1 hoi gol.
এতিয়া এইটো ফ'ৰ্চ হৈ নাথাকে আৰু এইটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ বাই দ্য ইউনিট পজিটিভ চাৰ্জ হ'ল এণ্ড ডেট ফ'ৰ্চ ইজ কল্ড নট ফ'ৰ্চ ইট ইজ কল্ড ইণ্টেনচিটি এইটো ইণ্টেনচিটি এইটো ফৰ্মুলাত পাতি দিলি ইণ্টেনচিটি ওলাই গ'ল এই ফৰ্মুলাটো এপ্লাই কৰি তই ইণ্টেনচিটি বোলা ভেক্টৰটোৰ মেগনিচিউডটো পাই গ'লি by using that formula this formula you can get the magnitude of intensity vector बढ़िया magnitude to पाली किंतु it is a vector quantity गतिके यार डायरेक्शन तो जानिब लागिल এতিয়া डायरेक्शन तो कोन फाले হ'ব দেখাই দিছো চলি a2 পজিটিভ চার্জ পজিটিভে পজিটিভক ৰিপেল কৰিব এই চাৰ্জটো পা দূৰলৈ ঠেলিব এই ফালে এই ফালে ফোর্সটো দিব এই ফোর্সটোৱে হৈ গল এটোক আমি এতিয়া ফোর্স বুলি নকম since it is a unit positive charge it is not called force it is called intensity গতিকে এই ভেক্টৰটোক আমি এইটোৱে হৈ গল intensity ভেক্টৰ আৰু ভেক্টৰটো ডাইৰেকশন এই ফালে আছে যেটো ডাইৰেকশনত force to apply hobo unit positive charge to g to direction of thela mari dibo that direction is the direction of intensity he to attack important point a unit positive charge to g to direction of force apply kora jabo that direction is the direction of intensity vector he direction to hobo intensity vector direction this means this vector represent the intensity vector बढ़िया नेक्स्ट कि আমি এটা কাম কৰো সাবি এইখিনি জায়গাত আগতে আমি প্লেস কৰি দিও এই ইউনিট পজিটিভ চার্জটো ইয়াত নকৰি ইয়াত প্লেস কৰো ইয়াত যদি প্লেস কৰো এই চার্জটাকে ইফালে ঠেলিব ইয়াত প্লেস কৰিলে ইফালে ঠেলিব ইয়াত প্লেস কৰিলে ইফালে ঠেলিব ইয়াত প্লেস কৰিলে ইফালে ঠেলিব ঠেলি লৈ গৈ থাকিব আৰু যিমানে দূৰলৈ গৈ থাকিব এই ৰাস্তাটো হিমানে ফোর্সটো কমি গৈ থাকিব এটা সময়তে বহুত উইক হৈ যাব হল বঢ়িয়া এই ৰাস্তাটো আমি কি বুলি কওঁ জানো this line is called electric lines of force এই ৰাস্তাটোকে আমি কওঁ electric lines of force বুলি এটা তহঁতে কবি যে ৰাস্তাটো electric lines of force या practical meaning কি এই ইলেকট্রিক লাইনস অফ ফোর্সৰ মিনিং হল এই এটা ইন্টেন্সিটি ভেক্টৰ দেখা পাইছনে this vector represents intensity vector এই ইন্টেন্সিটি ভেক্টৰটো ডাইৰেকশনত ফোর্স এটাই ইউনিট পজিটিভ চাৰ্জটো এই পজিটিভ চাৰ্জটো এই লাইনটোৱেদি ঠেলি নি আছে আৰু এইটোৱে হ'ল ইন্টেন্সিটি ভেক্টৰ this means electric lines of force represents the direction of intensity vector etu eta ke important line tohote likhilo the direction of electric lines of force most important line etu likhilo jene etu moi bare koi thakim class ot ekane etia likhilo ebar practice kor the direction of electric lines of force represents the direction of electric intensity vector represents electric intensity vector এতিয়া আমি তা মানে নতুন কনসেপ্ট এটা আহি পালো হেতু হল ইলেক্ট্রিক লাইনস অফ ফোর্স কাক কয় এতিয়া মই তহঁতক এই বস্তুটোৰ ওপৰত ডিটেইল ডিসকাশন আমি কৰিম এটা এটা বহুত লম্বা পাৰ্ট এটা বহুত দীঘল আমি এতিয়া ইলেক্ট্রিক লাইনস অফ ফোর্স কাক কয় ইন ডিটেইল ডিসকাস কৰিম এটা নতুনকে হেডলাইন দি ইলেক্ট্রিক লাইনস অফ ফোর্স আকৌ এবাৰ আমি ভালকে ৰিভিউ কৰিম কাৰণ নহলে বস্তুটো ক্লিয়াৰ নহয় headline ta likhilo electric lines of force hol
চাবি ইয়াত চাৰ্জ এটা আছে চাৰ্জ এটা থাকিলে চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব হ'ল এতিয়া তই এটা ইউনিট পজিটিভ চাৰ্জ লৈ এই জেগাত প্লেচ কৰ এইটো পইণ্টত ইউনিট পজিটিভ চাৰ্জ এই পজিটিভ চাৰ্জটোৱে ইয়াক এই ইউনিট পজিটিভ চাৰ্জটোক এইফালে ঠেলি দিব এই জেগা পালে এই জেগাত আহি পালে আকৌ ঠেলিব এই জেগা পালে আকৌ ঠেলিব এনেকে ঠেলি 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 নি থাকিব থিয়ৰীৰ মতে আপ টু কলৈকে ঠেলি নিব আপ টু ইনফিনিটিলৈকে This line is called electric lines of force. এই যিটো ৰাস্তাত ইউনিট পজিটিভ চাৰ্জটো গৈ থাকিব যিটো ৰাস্তাত ইউনিট পজিটিভ চাৰ্জটো ফ'ৰ্চটোৱে ঠেলি 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 নি থাকিব that line is called electric lines of force. That road is called electric lines of force. যিটো ৰাস্তাত ইউনিট পজিটিভ চাৰ্জটো ঠেলি ঠেলি নি থাকিব ফিল্ডখনে ইলেক্ট্ৰিক ফিল্ডখনে that line is called electric lines of force. Similarly, তই যদি ইউনিট পজিটিভ চাৰ্জটো এই জেগাত থ এইখিনি জেগাত থলি এই চাৰ্জটোৱে তাক এইপিনে ঠেলিব এইফালে ঠেলিব এইফালে ঠেলিব এইফালে ঠেলিব এইফালে ঠেলিব আপনি ইনফিনিটিলৈকে ঠেলি দিব তেনেকে এইবিলাকো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ এইবিলাকো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ এইবিলাকো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ গতিকে ফাইনেলি তহঁতে চাহ এইখন এখন ইলেক্ট্ৰিক ফিল্ড কাৰণ দেয়াৰ ইজ এ চাৰ্জ হিয়াৰ এই জেগাটোত এটা চাৰ্জ আছে চাৰ্জটোৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড আছে নম্বৰ ওৱান আৰু ইলেক্ট্ৰিক ফিল্ডখনত এইবিলাক কি আছে এইবিলাক লাইন আছে লাইনছ অফ ফ'ৰ্চ গতিকে তহঁতে এতিয়া বুজি পা ইলেক্ট্ৰিক ফিল্ড হ'বলৈ হ'লে জানিবি যে তাত ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ থাকিবই লাগিব গতিকে এটা ইম্পৰ্টেণ্ট লাইন হ'ল the region in which electric lines of force exist is called electric field. যিটো ৰিজনত ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ এক্সিষ্ট কৰে আছে সেই ৰিজনটোক আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এইটো আমি দিছ ইজ আনাডাৰ কনচেপ্ট অফ ইলেক্ট্ৰিক ফিল্ড গতিকে ইলেক্ট্ৰিক ফিল্ডৰ দুটা কনচেপ্ট এটা হ'ল electric field is a region where if you place a charge, the charge will experience a force. That region is called electric field. That is number one concept. Two number concept. Electric field is a region where electric lines of force exist. That region is also called electric field. গতিকে দুটা লাইন দুটা কনচেপ্টেৰে তহঁতে ইলেক্ট্ৰিক ফিল্ড বুজি পাব লাগিব হ'ল তিনি নম্বৰ এই লাইনবিলাক আমি কেনেকৈ ড্ৰ কৰিম এইখিনি জেগাত লাইন এটা আঁকিব লাগে ইয়াত এটা পজিটিভ চাৰ্জ ল যাৰ ভেলু 1 এই চাৰ্জটোৱে ইয়াক এইফালে ঠেলিব এইফালে ঠেলিব এইফালে ফ'ৰ্চ দিব এই ইউনিট পজিটিভ চাৰ্জটোৱে যিটো ডাইৰেকশ্যনত ফ'ৰ্চ এপ্লাই কৰে সেই ৰাস্তাটোকে আমি কওঁ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নম্বৰ ওৱান দুই নম্বৰ আকৌ এবাৰ ৰিভাইজ কৰ এইটো এটা ইউনিট পজিটিভ চাৰ্জ এই লাইনডালৰ ডাইৰেকশ্যনত এইটো ইউনিট পজিটিভ চাৰ্জ এই পজিটিভটোৱে ইয়াক এইফালে ফ'ৰ্চ এপ্লাই কৰিলে এইফালে ফ'ৰ্চ এপ্লাই কৰিলে এই ৰাস্তাটোত তাক ঠেলি ঠেলি নিলে এই ৰাস্তাটোক আমি কম ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নম্বৰ ওৱান দুই নম্বৰ এইটো ফ'ৰ্চ কোনে এক্সপিৰিয়েঞ্চ কৰা ফ'ৰ্চ ইউনিট পজিটিভ চাৰ্জটোৱে এক্সপিৰিয়েঞ্চ কৰা ফ'ৰ্চ এতিয়া তহঁতে জানো যে ইউনিট পজিটিভ চাৰ্জে এক্সপিৰিয়েঞ্চ কৰা ফ'ৰ্চক আমি ফ'ৰ্চ বুলি নকওঁ ইণ্টেনচিটি বুলি কওঁ দিছ মিনছ
এইটো ইণ্টেনচিটি একচুৱেলি ইণ্টেনচিটিটো স্কেলাৰ নে ভেক্টৰ ভেক্টৰ ভেক্টৰটো কোনফালে আছে ইণ্টেনচিটি ভেক্টৰটো এই ভেক্টৰটো হ'ল এইটো এই পজিটিভটোৱে এই ইউনিট পজিটিভটোক এইফালে ঠেলিছে along the lines of force ঠেলা মাৰি দিছে this line represents the intensity vector এইটোৱে হৈ গ'ল intensity vector এতিয়া তহঁতে চা ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সো হ'ল এইডাল ইণ্টেনচিটি ভেক্টৰটো হ'ল এইটো দুইটা একেটা লাইনতে আছে গতিকে ফাইনেলি আমি কম ইলেক্ট্ৰিক ইণ্টেনচিটি ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স ৰিপ্ৰেজেন্টস দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ইণ্টেনচিটি ভেক্টৰ মই অলৰেডি কৈছিলোঁ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট লাইন মই বাৰে বাৰে কম যে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স ৰিপ্ৰেজেন্টস দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ইণ্টেনচিটি ভেক্টৰ ইলেক্ট্ৰিক ইণ্টেনচিটি ভেক্টৰটোৰ ডাইৰেকশ্যন ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সডালে বুজায় বুজি পালি এইখিনিলৈকে এটা কনচেপ্ট তহঁতে ক্লিয়াৰলি বুজি পাব লাগে অ'কে এতিয়া তহঁতে চা এইটো পজিটিভ চাৰ্জৰ পৰা এই ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সবিলাক ওলাই আহিছে আউটৱাৰ্ড হৈ গ'ল গতিকে তহঁতৰ কাৰণে এইটো ইম্পৰ্টেণ্ট পইণ্ট যেতিয়া পজিটিভ চাৰ্জ এটা থাকিব পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সবিলাক সদায় ওলাই আহে বাহিৰলৈ ওলাই আহে দ্য ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স ইজ আউটৱাৰ্ড ফৰ এ পজিটিভ চাৰ্জ এটাৰ কাৰণে ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সবিলাক সদায় আউটৱাৰ্ড হয় যদি এইটো নিগেটিভ চাৰ্জ হয় তেতিয়া কি হ'ব এতিয়া আমি এইটো কিন্তু ড্ৰ কৰি ল'বি দেই এইটো এটা দৰকাৰী পিকচাৰ এইটো তহঁতে ড্ৰ কৰিবি এইটো ধৰি ল এইটো এটা নিগেটিভ চাৰ্জ হ'লেও জানিবি যে চাৰ্জটোৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব কিয় ইলেক্ট্ৰিক ফিল্ড থাকিব কাৰণ তই হাতত এটা চাৰ্জ লৈ আনি ইয়াত প্ৰেছ কৰ এই চাৰ্জটোৱে ইয়াত ফ'ৰ্চ এটা দিব ফ'ৰ্চ এটা দিয়া মানে জানিবি যে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড আছে ফিনিছ বঢ়িয়া এতিয়া ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্সটো আমি আঁকিম কেনেকে ড্ৰ কৰিম চাবি ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স ড্ৰ কৰিবলৈ হ'লে তই এটা ইউনিট পজিটিভ চাৰ্জ লৈ আনি ইয়াত প্ৰেছ কৰ বঢ়িয়া এতিয়া এই নিগেটিভ চাৰ্জটোৱে এই পজিটিভ চাৰ্জটোক এই গাৰ ফাললৈ ইয়াৰ ফাললৈ টানিব এট্ৰেক্ট কৰিব গতিকে এই ইউনিট পজিটিভ চাৰ্জটো ইয়ালৈ আহি যাব আৰু ইয়ালৈ আহিব আৰু ইয়ালৈ আহিব এই ৰাস্তাটোকে আমি কওঁ ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স যদি তই ইয়াত থলি হয় ইয়ালৈ আহিল হয় দিছ ইজ দ্য ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স ইয়াত থলে হ'ব ইয়াত থলে হ'ব গতিকে ফাইনেলি চাহ এইবিলাকো ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স হ'ল কিন্তু ইয়াত ডাইৰেকশ্যনটো টুৱাৰ্ডছ দ্য নিগেটিভ চাৰ্জ ফাইনেলি গতিকে তহঁতে লিখিব লাগিব যে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক লাইন্স অফ ফোৰ্স for a negative charge is inward, that is towards the charge. Lines of force bilakor direction in case of negative charge is inward, charge to nijor gar phale thake hoi gol bodiya gotike positive charge hole outward hobo negative charge hole inward hobo lines of force bilakor direction kintu jodi enekwa hoy
ইয়াত এটা পজিটিভ চাৰ্জ আছে, ইয়াত এটা নিগেটিভ চাৰ্জ আছে, বা দুটাই পজিটিভ চাৰ্জ আছে, তেতিয়া কি হ'ব লাইন্স অফ ফ'ৰ্চবিলাক? যদি এটা পজিটিভ, যদি দুইটাই নিগেটিভ, তেতিয়া কি হ'ব? যদি এটা নিগেটিভ এটা পজিটিভ, তেতিয়া কি হ'ব? এই গোটেই প্ৰপাৰ্টি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, হ'ব? কাৰণ এতিয়ালৈকে সময় হৈয়ে গৈছে, 50 মিনিট পাৰ হৈ গৈছে, বেছি মই আৰু দীঘল কৰিব নোৱাৰোঁ। গতিকে আজি এই বস্তুখিনিয়ে তহঁতক থিয়ৰিটিকেল কনচেপ্ট দিলোঁ। অহা ক্লাছত আমি আৰু বহুতখিনি থিয়ৰিটিকেল কনচেপ্ট ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত। ইলেক্ট্ৰিক ফিল্ডৰ প্ৰপাৰ্টি বহুত ইম্পৰ্টেণ্ট বস্তু, আৰু এইবিলাক লাগিবই তহঁতক। গতিকে অহা ক্লাছটো, এই ক্লাছটো তহঁতে বাৰে বাৰে ৰিপিট কৰি চাবি। অহা ক্লাছটো, নেক্সট ক্লাছটো আকৌ তহঁতে চাব লাগিব। তাৰপিছত আমি ডিছকাছ কৰিম নিউমাৰিকেলছ, হ'ব? আজিলৈ মই তহঁতক এইখিনিয়ে ডিছকাছ কৰিলোঁ, অ'কে?